স্থানীয় মানুহ হিচাপে আৰু মই সম্পাদক হিচাপে আজি বহুত সুখী, কাৰণ এইটো অঞ্চলত আমি 22 বছৰ আগতে এখন শংকৰদেৱ শিশু নিকেতন আমাৰ জ্যেষ্ঠ ব্যক্তিসকলে খুলিছিল। আজি আমি আহি 22 বছৰত ভৰি দিলোঁ আৰু বঢ়িয়া এটা সুন্দৰ পৰিৱেশ চলি আছে। আমাৰ আজি 22তম প্ৰতিষ্ঠা দিৱস চলি আছে। ইয়াত ল'ৰা ছোৱালী উলহ মালহেৰে বহুত একদম ফূৰ্তি কৰি চলাই আছে আমাৰ। আৰু মেইন কথা হ'ল কি, গোটেই বছৰকি খেল ধেমালিটো আজি আমাৰ বঁটা বিতৰণ হয়। ইয়াত জ্যেষ্ঠ ব্যক্তি আহিছে বহুত বাহিৰৰ পৰা, আমাৰ বিভাগ নিৰীক্ষক আহিছে, আমাৰ ডক্টৰ পৰেশ চন্দ্ৰ ৰায় ডাঙৰীয়া আছে আমাৰ মাজত হায়াৰ ছেকেণ্ডেৰী শক্তি আশ্ৰম হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল ডাঙৰীয়াও আমাৰ লক্ষণ দাস আমাৰ মাজত আছে। বহুত ভাল লাগিছে, ৰাইজক লৈ আমি প্ৰতিষ্ঠা দিৱস পাতি আছোঁ। আৰু মই আপোনালোককো ধন্যবাদ দিওঁ যে আপোনালোকৰ মানে বহুত ব্যস্ততম কাম কাছাৰী আপোনালোকে আমাৰ মাজত আহিছে। মই আপোনালোকক অশেষ ধন্যবাদ দিওঁ। এইকাৰণে আমাৰ ল'ৰা ছোৱালী ভৱিষ্যত কামনা কৰি এনেকৈ আমি আকৌ আন বছৰৰ দৰে এই বছৰতে আকৌ ডাঙৰকৈ প্ৰতিষ্ঠা দিৱস পালন কৰিব পাৰোঁ আৰু শৈক্ষিক দিশটো আকৌ উন্নতি কৰিব, মানদণ্ড উন্নতি কৰিবৰ কাৰণে আমি লাগি আছোঁ। স্থানীয় ৰাইজৰ লগতে আমাৰ পৰিচালনা কমিটিৰ সকলোৱে লাগি আছোঁ। সেইটোৱে কৰোঁ। আজি শক্তি আশ্ৰম শংকৰদেৱ শিশু নিকেতনৰ যি স্থানীয় পৰিচালনা সমিতিৰ সভাপতি হিচাপে মই আজি 22তম শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলোকে, এই অঞ্চলৰ ৰাইজক, বিশেষকৈ আমাৰ শুভাকাংক্ষী আমাৰ অভিভাৱক অভিভাৱিকাসকল, ছাত্ৰ ছাত্ৰীসকল আৰু স্থানীয় ৰাইজক মই আজি অভিনন্দন জনাইছোঁ, যি নেকি 2003 চনত স্থাপিত হৈ আজি আমাৰ 22 বছৰত ভৰি দিলে। আজি সেই 22 বছৰ প্ৰতিষ্ঠা দিৱস হিচাপেও আমি যি আমাৰ বাৰ্ষিক খেল ধেমালি হয়, প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি বঁটা বিতৰণী সভাও আজি কৰি আছোঁ। আৰু লগতে আজি এই 22 বছৰ ভিতৰত এই শক্তি আশ্ৰম অঞ্চলত বিদ্যাভাৰতীৰ আণ্ডাৰত যি 2003 চনত বহু আমাৰ স্থানীয় ৰাইজে কষ্ট কৰি পেলাই বিশিষ্ট ব্যক্তি সমাজসেৱী কিছুমানে, আজি হয়তো তেখেতসকল আমাৰ মাজত নাই, তেখেতসকলে স্থাপন কৰি গৈছিল। আজি গুণগত যি শিক্ষাৰ মানদণ্ড আমাৰ বিদ্যাভাৰতীৰ দ্বাৰা যি শিকোৱা হয়, শিক্ষাৰ উপৰিও শাৰীৰিক মানসিক আধ্যাত্মিকৰ ক্ষেত্ৰত শিক্ষা দি পেলাই ছাত্ৰ ছাত্ৰীক যি সমাজৰ এক সম্পদ হিচাপে গঢ়ি তোলা কৰা হয়, সেই ক্ষেত্ৰত আমি কিছু সফল হোৱা যেন অনুভৱ কৰিছোঁ। শংকৰদেৱ শিশু নিকেতনে আজি ধৰক অংকুৰ মুকুলৰ পৰা আৰম্ভ কৰি 10টামান আমাৰ মেট্ৰিক বেচ আজিলৈকে ওলাই গ'ল। এই ক্ষেত্ৰত বহুতে আজি কিছু ইয়াৰ পৰা ডক্টৰ আজি হ'বলৈ সক্ষম হৈছে আৰু বহুত ভাল শিক্ষকো হ'বলৈ চেষ্টা সিহঁতে সক্ষম হৈছে ইয়াৰ পৰা পাছ কৰি যোৱা ছাত্ৰ ছাত্ৰীসকলে। আৰু 3টা বছৰৰ পিছতে আমি চিলভাৰ জুবলি পাতিবলৈ গৈ আছোঁ। ইয়াৰ লগতে আমাৰ যি অলপ আন্তঃগাঁথনিৰ সমস্যা আছে স্কুলখনৰ, নিকেতনখনৰ, এই আন্তঃগাঁথনিৰ ক্ষেত্ৰত এই বছৰতে আমি কিছু আন্তঃগাঁথনিৰ ক্ষেত্ৰত শুভাৰম্ভ কৰিম। আৰু অনাগত দিনত আমাৰ যি উচ্চতৰ মাধ্যমিক শাখা, এই উচ্চতৰ মাধ্যমিক শাখাও এই নিকেতনৰ পৰা আৰম্ভ কৰিম। খুব সম্ভৱ আমি অহা বছৰৰ পৰা এই হায়াৰ ছেকেণ্ডেৰী ছেকশ্যনটো আৰম্ভ কৰিবলৈ সক্ষম হ'ম। আজি বিশেষকৈ যোৱা 2 দিন আগতে 3 তাৰিখে সৰস্বতী পূজা হৈ গ'ল। আজি 5 তাৰিখ। 5 তাৰিখৰ আমি সৰস্বতী পূজাও মহা ধুমধামেৰে কৰিলোঁ। আজি প্ৰতিষ্ঠা দিৱস হিচাপে আমাৰ স্থানীয় ব্যক্তি, আমাৰ যি শুভাকাংক্ষী, আমাৰ সমাজসেৱী আছে, আমাৰ স্কুলৰ অধ্যক্ষ, প্ৰাক্তন অধ্যক্ষ, অভিভাৱক অভিভাৱিকা আৰু ৰাইজৰ মাতি আনি পেলাই আজি আমি প্ৰতিষ্ঠা দিৱসটো উদযাপন কৰি আছোঁ। লগতে ইয়াত স্বল্প আহাৰৰো ব্যৱস্থা কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। সেই স্বল্প আহাৰো গ্ৰহণ কৰোৱা হ'ব তেখেতসকল। আৰম্ভণি একচুৱেলি আমাৰ যি পতাকা উত্তোলন কৰা হয় প্ৰতিষ্ঠা দিৱসৰ নিকেতনৰ পতাকা উত্তোলনত, তাৰপিছত আমি আমাৰ যি বন্তি প্ৰজ্বলন হয়, বন্তি প্ৰজ্বলনৰ দ্বাৰা আমি কৰিলোঁ। তাৰপিছত আমাৰ এটা সাংস্কৃতিক শোভাযাত্ৰা কৰা হয়। আৰু লগতে আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে
আৰু আমি এটা নতুন বিষয় ইয়াত সংযোগ কৰিছোঁ, যিটো নেকি ঘোষ বাদন বুলি কয়। কাৰণ ছাত্ৰ ছাত্ৰীক অকল শিক্ষা বা আধ্যাত্মিক মানসিক এইখিনি উৎকৰ্ষণ নহয়, যিটো নেকি মানৱ জীৱনত সুৰ তাল লয়, যিটো কয় সুৰ তাল লয়টোও লাগে। কাৰণ এই ঘোষ বাদনৰে আমি দেখোঁ সামৰিক ক্ষেত্ৰতে বা আমাৰ যিবিলাক আছে আমাৰ দেশ সুৰক্ষাৰ ক্ষেত্ৰত মাতৃপ্ৰেম যি জগাই তোলে ঘোষ বাদনৰে, সেই ঘোষ ব্যৱস্থা আমাৰ নিকেতনত এইবাৰ কৰা হৈছে। তাৰ কাৰণে যিখিনি সা সৰঞ্জাম লাগে সেইখিনি ইতিমধ্যে আমাৰ নিকেতনত অনা হ'ল। এইবাৰৰ পৰা আমি প্ৰশিক্ষণ দিম আমাৰ ছাত্ৰ ছাত্ৰীক। এই ঘোষ টিম এটাও আমি নিৰ্মাণ কৰিম ইয়াত, আৰু ঘোষ বাদনৰ প্ৰশিক্ষণো দিয়া হ'ব ইয়াত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।